খবৰ এক ডাঙৰ ঘটনা কি সেই ঘটনা সেই সকলো তথ্য পোনপটীয়াভাৱে যেহেতু আমিনুল হক লস্কৰ আমাৰ সৈতে আছে মই তেওঁৰ পৰা জানিব বিচাৰিম আমিনুল হক লস্কৰ ডাঙৰীয়া স্বাগতম জনাইছো আমাৰ এই সাক্ষাৎকাৰ অনুষ্ঠানত হঠাতে পদত্যাগ কিয় বিজেপিৰ পৰা বিজেপিয়ে আপোনাক এমএলএ বনাই আনিছিল বিজেপিয়ে আপোনাক প্ৰাক্তন উপাধ্যক্ষ পদত আপোনাক অধিষ্ঠিত কৰিছিল হঠাতে এই সিদ্ধান্ত কিয় ল'ব লগা হ'ল সব বিজেপিত আমি জয়েন কৰিছিলো 2011 8 ফেব্ৰুৱাৰী তেতিয়া ন্যাশনাল প্ৰেসিডেন্ট নীতিন গাডকাৰী আছিলে আমি আৰু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ অতি শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰী আমি একেলগে ডিব্ৰুগড় জয়েন কৰিছিলো আৰু তেতিয়া আমি মানে আমাৰ উদ্দেশ্য আছিল যে মূল কথা আছিল যে পৰিৱৰ্তন আমি কিবা আৰু আমি 2011 নিৰ্বাচনৰ পৰিৱৰ্তনৰ ডাকে আমি নিৰ্বাচন লৰিছিলো যে তথাপিও যদিও বিজেপি জিতাব পৰা নাই 2014 তো আকৌ মানে লোকসভা নিৰ্বাচনৰ সময় অকল এটা ডাক আছিলে পৰিৱৰ্তন তেতিয়া এই পৰিৱৰ্তন হল গোটেই ভাৰতবৰ্ষত পৰিৱৰ্তন হল বিজেপি চৰকাৰ হল আৰু 2016 আকৌ যেতিয়া বিধানসভা নিৰ্বাচন হল তেতিয়াও এটা আছিলে যে মানে আসাম ৰাজ্যত পৰিৱৰ্তন আৰু আমি পৰিৱৰ্তন আৰু আমাৰ মানে এআইডিএফৰ নিচিনা এটা কমিউনেল ফোৰ্সৰ বিৰুদ্ধে আমি থিয় হৈছিলো যে আমি ধৰিছিলো যে এআইডিএফ অকল এআইডিএফ এটা দল যেটো দলে অকল ধৰ্ম নিয়ে ৰাজনীতি কৰে আজি এই উদ্দেশ্য নিয়ে আমি ৰাজনীতি কৰিছিলো বিজেপিত সোমাইছিলো আমি বিজেপিয়ে মোক টিকেট দিছে এমএলএ হৈছো যোৱা 2011 পৰা 2021 পৰ্যন্ত বিজেপিৰ যে চৰিত্ৰ আৰু আজি 21 পৰা আজি যে 2024 চৰিত্ৰ অলপ পৰিৱৰ্তন হৈছে কি পৰিৱৰ্তন যিজনক আমি টাৰ্গেট ধৰিছিলো যে সি দলটো আমি হেক কৰিলিম এই দলটো কমিউনেল ফোৰ্সৰ বিৰুদ্ধে আমি থিয় হম আজি এআইডিএফ আৰু বিজেপি এক হৈ গৈছে ৰখাইছো অকমান ডাঙৰ খবৰ সেইটোৱে হল মূল কাৰণ সমগ্ৰ ঘটনাৰ আমিনুল হক লস্কৰে তেওঁ বিজেপি ত্যাগ কৰাৰ কাৰণ সেইটোৱে যে এআইডিএফ আৰু বিজেপিৰ গোপন মিত্ৰতাৰ অভিযোগ তুলি আমিনুল হক লস্কৰে তেওঁ আজি বিজেপি ত্যাগ কৰে এতিয়া কথাটো হল বৰাকত এতিয়া কোনে বিজেপি কৰি আছে বৰাকত বিজেপি লিডাৰ কোন আপোনালোকে জানি আচৰিত হ'ব বিজেপি লিডাৰ সকলে বৰাকত এতিয়া বিজেপি লিডাৰ নহয় বিজেপিৰ আছে আন কেইবাগৰাকী নেতা বিভিন্ন দলত সেই সকলো তথ্য মই ল'ব কাৰণে চেষ্টা কৰিম আমিনুল হক লস্কৰ ডাঙৰীয়া মই পুনৰ গৈছো যে আপুনি অভিযোগ উত্থাপন কৰিছে এআইডিএফ আৰু বিজেপিৰ গোপন মিত্ৰতাৰ আৰু তাৰ বাবে আপুনি পদত্যাগ কৰিছে নেকি অলপ স্পষ্টভাৱে দৰ্শকসকলক চাওক আপোনালোকে চাব ছচিয়েল মিডিয়াত এতিয়া লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী ঘোষণা হৈছে বিজেপিৰ কৰিমগঞ্জৰ প্ৰাৰ্থী আৰু শিলচৰৰ প্ৰাৰ্থী লৈ বিজেপিৰ লিডাৰ বিলাক নিৰ্বাচনী প্ৰচাৰত যাব লাগিছিল এতিয়া চাব এআইডিএফৰ বিধায়ক বিলাকে বিজেপিৰ প্ৰাৰ্থীৰ কাৰণে দোৱা বিচাৰি আছে যে আপোনালোকে এআইডিএফৰ লিডাৰে বিজেপিৰ প্ৰাৰ্থীৰ বাবে দোৱা বিচাৰি আছে দোৱা বিচাৰিছে আমাৰ কথা নাই এটা আপোনালোকে চাব পেপাৰত ওলাইছে ছচিয়েল মিডিয়াত ওলাইছে যে কৰিমউদ্দিন বৰবৰুৱা সৰাসৰি পাব্লিক মিটিংত কৈছে যে পৰিমল দা এজন ভাল মানুহ পৰিমল দাৰ কাৰণে আপোনালোকে দোৱা কৰক তো দোৱা কৰা মানে ভোট দেৱা এইটো সিগনেল দি দিলে এআইডিএফৰ মানুহবিলাকে পৰিমলক ভোট দিব লাগে আমাৰ এআইডিএফৰ কেণ্ডিডেট শিলচৰত নাই অকমান আকৌ ৰখাইছো এক ডাঙৰ খবৰ এআইডিএফৰ নেতা কৰিমউদ্দিন বৰভূঞাই বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ বাবে তেওঁ দোৱা বিচাৰি আছে আৰু অৰ্থাৎ আওপকীয়াকৈ তেওঁৰ বাবে ভোট বিচাৰি আছে আৰু সেই অভিযোগ উত্থাপন কৰিয়ে খৰগস্ত হৈ পৰে আমিনুল হক লস্কৰ ডাঙৰীয়া সোণাই বিধায়ক আৰু সেই অভিযোগ উত্থাপন কৰিয়ে তেওঁ বিজেপিৰ পৰা আজি পদত্যাগ কৰে হক ডাঙৰীয়া পৰৱৰ্তী মন্তব্য চাওক মানে এআইডিএফৰ কৰিমউদ্দিনে কিয় পৰিমলৰ কাৰণে দোৱা বিচাৰি আছে 2021 পৰিমল শুক্লবৈদ্যই বিজেপি হৈ এআইডিএফৰ কেণ্ডিডেটত কৰিমউদ্দিনত হেল্প কৰিছিলে তেতিয়া ভগৱানৰ কাছে কৈছিলে যে 2021 যেতিয়া আমি হাৰিছো 21 পৰিমল শুক্লবৈদ্যই হিন্দু কেণ্ডিডেট 4জন ইন্ডিপেন্ডেন্ট থিয় কৰাইছিলে আমাৰ বিৰুদ্ধে আৰু কৰিমউদ্দিনত ফান্ডিংও কৰিছিলে যে আমিনুলক হাৰাব লাগে
তেতিয়া কৰিমুদ্দিনক খেল কৰিছিলে বিজেপিৰ বিধায়কে, এতিয়া AIDF-ৰ বিধায়কে বিজেপি খেল কৰি আছে। এই যে ৰিলেশ্যন এই যে যেটো মানে সম্পৰ্ক AIDF-ৰ আৰু বিজেপিৰ, এইটো দেখি আমি ভাবিছো যে আমি কিয় বিজেপি কৰিম, আমি কোন আদৰ্শ নিয়ে বিজেপি কৰিম। আজ 2011-ৰ পৰা 2021-ৰ বিজেপিৰ আদৰ্শ এতিয়া নাইকিয়া হৈ গৈছে। এতিয়া মানুহক ঠগাৰ কাৰণে হিন্দু মুছলমানী ৰাজনীতি, কোন হিন্দু কোন মুছলমান, আমি হিন্দু মুছলমান ৰাজনীতি কৰিব যোৱাৰ ইচ্ছাও নাই আৰু এইটো আমি ঘৃণা কৰো। এতিয়া আমি মানুহৰ ৰাজনীতি কৰিব বিচৰাৰ কাৰণে এনেকে এটা সংগঠন গৈ আছো য'ত মানুহৰ ৰাজনীতি হয়। আনুষ্ঠানিকভাৱে সেই ক'ত জইন কৰিব, ক'ত যোগদান কৰিব আমিনুল হক লস্কৰে, সেই সকলো তথ্য আপোনালোকক দিম। তেওঁ ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছে, তেওঁ এটা নতুন ৰাজনৈতিক দলত তেওঁ যোগদান কৰিবলৈ গৈ আছে। কি হ'ব সেই ৰাজনৈতিক দল, সেই সকলো কথা পাতিম। কিন্তু ইয়াৰ পূৰ্বে পুনৰ যি অভিযোগ উত্থাপন হৈ আছে সেই অভিযোগ সন্দৰ্ভত কথা পাতি ল'ব খুজিছো যে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। ইমান দিনে বহু লোকে সন্দেহ কৰি আছিল যে বিজেপি আৰু AIDF-ৰ মাজত এক গোপন মিত্ৰতা আছে, কিন্তু বাহিৰত দেখুৱাই কেতেৰে মাতিবা ভিতৰি নেৰিবা বেথা এই ধৰণৰ হৈ আছে নেকি? অৰ্থাৎ বাহিৰত দেখুৱাই বিজেপিয়ে AIDF-ক যি তুচ্ছ তাচ্ছিল্য কৰে বা AIDF-এ বিজেপিক যি ধৰণে সমালোচনা কৰে, কিন্তু ভিতৰত তেওঁলোকৰ কি বুজাপৰা চলি আছে। আমিনুল হক লস্কৰে এক ডাঙৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ দীৰ্ঘদিনে বিজেপিত আছিল, বিজেপিৰ পৰা তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে, অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তেওঁ। আৰু এই যি অভিযোগ উত্থাপন কৰিছে, এক গুৰুতৰ অভিযোগ যে বিজেপি আৰু AIDF-ৰ মাজত গোপন মিত্ৰতা আছে। আৰু এইবাৰ নহয়, পূৰ্বৰ পৰা দেখা পোৱা গৈছে বিজেপি নেতাসকলে কেৱল বিজেপি নহয়, বৰাকত AIDF-ৰ নেতাসকলেও বিজেপিৰ ভূমিকা পালন কৰি আছে আৰু বিজেপি নেতাসকলেও আপক্ষীয়াকৈ AIDF সহায় কৰি আছে। অৰ্থাৎ বৰাকত এতিয়া বিজেপি নেতা বুলিলে কেৱল বিজেপি নেতাৰ উপৰিও AIDF-ও সোমাই পৰে নেকি? আৰু সেই কথা বৰাকৰ ৰাইজে জানে নে নাজানে? কি চাওক, মানে এইটো ৰিফ্লেক্ট হ'ব ইলেকশ্যনত। বৰাকৰ মানুহে গম পাই গৈছে যে বিজেপিৰ চৰিত্ৰ কি আৰু AIDF-ৰ চৰিত্ৰ কি। এতিয়া ৰাজনৈতিক চৰিত্ৰ সিহঁতৰ মাজত নাই। এতিয়া চাওক, আজি আপোনালোকে কেইদিনমান আগতে দেখিছে যে মংগলদৈৰ বিজেপিৰ সাংসদ গাড়ী ড্ৰাইভ কৰি আছে, ফ্ৰণ্ট চিটত AIDF-ৰ বিধায়ক বহি আছে। কৰিমগঞ্জত আপোনাৰ কৃপানাথ মালাৰ কেম্পিংগ AIDF-ৰ আপোনাৰ মানে কাটলিচৰাৰ বিধায়কে সৰাসৰি কেম্পিং কৰি আছে। সোণাবাৰীগাৰ যিটো মিটিং হৈছিলে তাত শিলচৰৰ বিজেপিৰ কেণ্ডিডেটৰ AIDF-ৰ বিধায়কে দোৱা মাংগি আছে। এতিয়া সিহঁতৰ সুপ্ৰিমে কৈছে যে আমি বিজনেছ কৰো, য'ত টেকা আছে তাতে আমি যাম। টেকা কোন দলত আছে? সবচেয়ে বেছি টেকাটো বিজেপিত আছে। এতিয়া বদৰুদ্দিন সাহেবে কৈছে যে আমি বিজনেছমেন মানুহ ভাই, আমি য'ত টেকা আছে তাতে যাম আমি। এতিয়া মুছলমান লৈ টেকাৰ ৰাজনীতি কৰি আছে, মুছলমানৰ আবেগ লৈ টেকা দি AIDF বিক্ৰী হৈ আছে। এইটো হ'ল যেনিবা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বা AIDF-ৰ বিৰুদ্ধে আপোনাৰ অভিযোগ। বিজেপি কি স্বাৰ্থত AIDF-ৰ লগ লাগি আছে গোপনে, আপোনাৰ মতে যিটো আপুনি অভিযোগ উত্থাপন কৰিছে? আজি চাওক, মানে বিজেপিৰ কথাটো হ'ল জিতি আহিব লাগে। সংসদীয় ৰাজনীতি হওক, যে মূল জিতাটো মূল বিজেপিৰ মূল উদ্দেশ্য। AIDF যি বুথ ডিভিশন কৰি, বুথৰ ডিভিশন আনি বিজেপি জিতিব লাগে। ইয়াৰ কাৰণে AIDF-ৰ বিধায়ক বিলাকে বিজেপি ইউজ কৰি আছে অকল সিহঁতৰ কেণ্ডিডেট জিতাৰ কাৰণে। আৰু AIDF-ৰ বিধায়ক বিলাকে যিহেতু সিহঁতক জানে সিহঁতৰ ওৱান টাইম হৈছে আৰু কেতিয়াও নিজিতে, ইয়াৰ কাৰণে সিহঁতে ইউজ হৈ আছে। গতিকে এই বিষয়টো সাধাৰণ জনতাই বুজি পায় নে নাপায় বা বুজি পাইছে নে নাই, যে যিটো আপোনালোকে গোপন মিত্ৰতাৰ কথা অভিযোগ উত্থাপন হৈছে, বৰাকৰ ৰাইজে বুজি পাইছে নাই? বৰাকৰ ৰাইজে দুটা লোকসভা সমষ্টিত এইবাৰ কাক জয়ী কৰাব বুলি আপুনি ভাবে? চাব, আফটাৰ ইলেকশ্যন ৰিজাল্ট যেতিয়া ওলাব, এইটো চাব বৰাকত লাষ্ট 2019-ত 2টা চিট বিজেপি জিতিছিলে। এতিয়া যেতিয়া 24-ৰ ৰিজাল্ট ওলাব তেতিয়া গম পাই যাব বৰাকৰ মানুহে গম পাইছে কি নাপাইছে। অৰ্থাৎ বৰাকত দুটা লোকসভা সমষ্টি আছে। কোন জয়ী হোৱাৰ সম্ভাৱনা বেছি? দুটা ৰিজাল্টটো ওলাই যাব নহয়, চাই লওক, বেছি দিন নাই নহয়। আজি চাওক, বিজেপি নিজে, আমিও বিজেপিত আছিলো, আমি গৰ্ব কৰি কৈছিলো যে বিজেপি পৃথিৱীৰ মধ্যে সবচেয়ে বড় দল। আজি বিজেপি দলে অকল সিহঁতৰ যিবিলাক মানে
কেণ্ডিডেট কৰিছে পৰিমল শুক্লবৈদ্য, কৃপানাথ মালা। পৰিমল শুক্লবৈদ্য কেবিনেট মিনিষ্টাৰ, আজি 8 বছৰ হৈছে কেবিনেট মিনিষ্টাৰ। বিজেপি দেখিছে পৰিমল শুক্লবৈদ্য বাদ দি কোনো উপযুক্ত কেণ্ডিডেট নাই। ইয়াৰ কাৰণে বিজেপি ইমান দিনে পৰিমল শুক্লবৈদ্যৰ জেগাত বেলেগ কোনো উপযুক্ত কেণ্ডিডেট নাপালে। কৰিমগঞ্জ যেটা ইমান দিন এটা এছচি সিট আছিলে, তাতে জেনাৰেল সিট হৈছে। ইমান দিন যিবিলাকে বিজেপি লিডাৰ বিলাকে যিটো আশা কৰিছিলে, যিটো এটা অপেন সিট হৈছে, সিহঁতে খেলিব। আজি কৃপানাথ মালাত এজন এছচিক নি দিছে তাতে। তেতিয়া বিজেপিৰ কৰ্মী বিলাকৰ ভিতৰত খুব সৃষ্টি হৈছে। এইটো ইলেকশ্যনত ইভিএমত তেতিয়া এইটো ৰিফ্লেক্ট হ'ব যে আজি ইমান দিন হৈছে যে সিহঁতৰ নিজেও ৰাজনীতি কৰিলে সিহঁতৰ আশা থাকে একদিন এমএলএ হ'ব, এমপি হ'ব। সিহঁতে বহুত আশা কৰিছিলে যে আমিতো চিৰিয়েল কাষ্ট সিটত ক্লাৰ্কৰ সুযোগ নাপাওঁ, ইমান দিনে যদি অপেন হৈছে আমি খেলিম। আকৌ বিজেপিয়ে কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ ভিতৰত এজন এমপি কৰাৰ কেণ্ডিডেট কৃপামালা বাদ দি বেলেগত পোৱা নাই। তেতিয়াহ'লে দলৰ কি পজিশ্যন এতিয়া আছে? অকল আমি বড় কলে নহব নহয়, কিমান বড় কেণ্ডিডেট গম পোৱা যায়, কিমান বড় আছে।